তেজপুৰ মুন্না অটোমোবাইলত জেচিবি এখন আছে। জেচিবি আজি দেখুৱাই আছো আপোনালোকক, চাই লওক ইয়াৰ স্পেচিফিকেশ্যনখিনি চাই লওক। ইকো এক্সেলেঞ্চ জেচিবিৰ ইমান আইডিয়া নাই, তথাপিও জেচিবি ডিটেইলছখিনি ল'ম মুন্নাদাৰ পৰা। ইণ্টেৰিয়ৰ একবাৰ চাওক, ইয়াত একো ইণ্টেৰিয়ৰ নিচিনা নাই, তথাপিও চাই লওক। মুন্নাদা এচিটো নাহে জেচিবিত নে আহে? নাহে নাহে ন? এইখনত নাই, যদি আহেও ময়ো গম নাপাওঁ। আপুনিও গম নাপায়, এইখনত নাই। এইখনত নাহে। কওক এইখনৰ ডিটেইলছ। 2018 হয় ৰিজুদা, জেচিবি 4DX এখন জেচিবি 2018 আৰু ইয়াত আপুনি ৰিজুদা ফুল পেপাৰ আপডেট পাব। টেক্স, ইঞ্চুৰেঞ্চ, ফিটনেছ গোটেইখিনি আপডেট পাব আৰু নাম ট্ৰান্সফাৰলৈকে আৰু এই মেচিনটো মানে বহুত ধুনীয়া হৈ আছে যে একদম ৰিজুদা, আপুনি ফটোত চাব পাৰে, বহুত ধুনীয়া হৈ আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছো 21,25,000। আচ্ছা, 21,25,000। আৰু চবতকে ভাল কথা, এইখন আমি ৰিফাইনেন্সো কৰাই দিব পাৰিম। পাৰিম। কোনোবাই যদি 7-8 লাখ টকা যদি ডাউন পেমেন্ট দিয়ে, আমি এখন ৰিফাইনেন্সো কৰাই দিম। ওকে, 8 লাখ টকাত ফাইনেন্স হৈ যাব এইখন? 8 লাখ টকা মান দিলে ন? হয়। ওকে, তো 8 লাখ টকাত এখন ফাইনেন্স হৈ যাব। আৰু বাকি কিমান ঘন্টা চলিছে কিবা আইডিয়া? এখন 7,000 মান চলিছে। 7,000 ঘন্টা মান চলিছে। ওকে, আৰু বাকি পুৰা ৰানিঙত আছে? হয়, ফুল ফাংচন কাম কৰি আছে। মই চলাব নোৱাৰো, নহলে দেখাই দিলো হয়। আৰু যোনে ল'ব তেওঁ চলাই গোটেইখিনি ডিটেইলছ হয়। কোনোবাই যদি ল'ব বিচাৰিছে, তেওঁ নিজৰ এক্সপাৰ্টক লৈ আহক, লৈ আহি কিনে গোটেইখিনি চাই লওক, ডিলাৰৰ মানুহ আনি কিনে দেখাই লওক, আমাৰ একো আপত্তি নাই। ওকে, আৰু ময়ো কওঁ যে আপোনালোকে ভিডিঅ' কোৱাখিনি বিশ্বাস নকৰিব, নিজে চাব, নিজে ভৰসা কৰিব, তাৰপিছত আগবাঢ়িব। আৰু জেচিবিৰ লগত ডাম্পাৰ, জেচিবি কোনোবাই যদি ল'ব বিচাৰে, তাৰ সেটৰ এখন আমাৰ তাত ডাম্পাৰো আছে। সিগমা হয়, 2021 ফুল পেপাৰ আপডেট পাব। এইখনৰ আমি প্ৰাইচ ৰাখিছো 22,45,000। নতুনত কিমান যায়? নতুনত মোটামুটি 35 মান পৰে। 35 মান পৰে। ওকে, আৰু এইখনো ফাইনেন্স হৈ যাব। মোটামুটি 6-7 লাখ টকা কোনোবাই যদি ডাউন পেমেন্ট দিয়ে লৈ যাব পাৰিব। তো 6-7 লাখ টকাত এইখন ডাউন পেমেন্টত ওলাই যাব, এইখন 8-9 লাখ টকাত ওলাই যাব। হয়, তো যদি ডাম্পাৰ বা জেচিবি লাগে, মুন্না অটোমোবাইলত কন্টেক্ট কৰিব পাৰে। নাম্বাৰ আহি আছে, তো নাম্বাৰ আহি আছে, কন্টেক্ট কৰিব পাৰে। নিজে চাই ভেৰিফাই কৰি তাৰপিছত আগবাঢ়িব। নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছো, তেতিয়ালৈকে চাই থাকিব। আৰু আজিৰ এই দুখন গাড়ী চোৱাৰ বাবে ধন্যবাদ।